ভাগৰি খেদা মোৰ সপোনৰ ছাঁ ভাগৰি খেদা মোৰ সপোনৰ ছাঁ আশাৰে শেষ নোহোৱা ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন এনেকৈ থাকিলে গাঁৱত মান সন্মান একোৱে নাবাচিবগৈ আৰু তুমি এই সব মানুহৰ কথা বুজি নাপাবা তোমালোকৰ গাঁৱৰ নিচিনা সহজ সৰল নহয় কিছুমান কথা পোহৰলৈ আহিলে সমস্যা বাঢ়ে ছাৰ এতিয়া আৰু মই কাৰোবাৰ সমস্যা বঢ়াটো নিবিচাৰোঁ এজনৰ লগতে ঘৰৰ আন সদস্যৰো বহুত কষ্ট হয় মামা চাহ লওক বোৱাৰী ৰ'বাচোন ভিতৰত কিনো কৰি আছা বিশেষ একো কৰিবলগীয়া নাই বাৰু কওকচোন সেইদিনা যে তুমি আশ্ৰমলৈ গৈছিলা কেনেকুৱা লাগিল বিৰাট ভাল লাগিল জানে মামা কণমানিকেইটা যে কি মৰম লগা শেষত আকৌ আহিবলৈ লওঁতে এটাই টপককৈ চুমা খাই গ'ল নহয় আকৌ এদিন যাব লাগিব পাই তাৰমানে তুমি ল'ৰা ছোৱালী ভাল পোৱা ভাল পাওঁ মানে গাঁৱততো মই অন্নবৰতে কণমানিকেইটাৰ লগতে থাকোঁ ওচৰৰে দাদা এজনৰ ছোৱালীজনী অন্নবৰতে মোৰ লগতে থাকে এই সৰু ল'ৰা ছোৱালীবোৰৰ মনবোৰ বৰ পবিত্ৰ একো ভেজাল নাথাকে নহয় এবাৰ তোমাৰ পেহীয়ে মোক কৈছিলে গাঁৱৰ ল'ৰা ছোৱালীৰ লগতে তুমি ধেমালি কৰি ভাল পোৱা বুলি কেতিয়াবা আমৰ বাৰীত এই পুলৰ ওচৰৰ পথাৰখনত বাগানৰ মাজত তুমি বোলে ল'ৰা ছোৱালীবিলাকৰ লিডাৰ হয়নে পেহী মানে অলপ বেছিয়ে কৈ দিয়ে আমাৰ ঘৰখনতো সৰু ল'ৰা ছোৱালী এটা লাগিছিল সৰু ল'ৰা ছোৱালী এটা থাকিলে ঘৰখনো সম্পূৰ্ণ হৈ থাকে মোৰো আজিকালি এনেই থাকি থাকি আমনি লাগিছে আমনি লাগিলেনো কিটো হ'ব সকলো ভগৱন্তৰ ওপৰতে কথা তেৰাই চকু মেলি চালেই হ'ল সি ভাবিছে বাইকৰ টকাই টকা কিন্তু টকাবোৰতো মোৰ নহয় ভাইটিক টকা লাগে বুলি বাৰু এওঁক কেনেকৈ কওঁ ইটো দেউতাকো খুজিব পাৰে দেউতাই চাগে তাক দিয়া নাই কি যে হ'ব নহয় ল'ৰাটোৰ এতিয়ালৈকে মানে গাত কথা লগাই নাই
বিয়া বাৰু কেনেকৈ কৰাব সি? ফোন এটাকে কৰোঁ। পেহীক কৰোঁ নে দেউতাক? কি হ'ল ইমানকে কি চাইছা? কিমান দিনৰ মূৰত যে এনেকৈ ওলাই আহিছোঁ। তাকো মোৰ লগত। কি খাবা মা? তোৰ পচন্দৰ মতে দে, তাকে খাম। তুমি মানে গোটেই জীৱনটো এটা সময়ত ককাৰ পচন্দত, তাৰপিছত দেউতাৰ পচন্দত, আৰু এতিয়া মোৰ পচন্দত গুৰুত্ব দিওঁতে দিওঁতে নিজৰ পচন্দবোৰ পাহৰিয়ে গৈছা। কিন্তু দেউতাৰৰ এটা পচন্দহে মই একচেপ্ট কৰিব নোৱাৰিলোঁ। কিন্তু তুমি যদি প্ৰথমৰ পৰাই সকলো কথাতে শুদ্ধ আৰু গুৰুত্ব নিদিলা হয়, তেতিয়া চাগে এই প্ৰশ্নটো মনলৈ নাহিল হয়। বাৰু তুমি বহা, মই কিবা এটা লৈ আহোঁ। হ'ব দিয়া বাৰু দেউতা, মই কথা পাতিম তাৰ লগত। তুমি একো চিন্তা কৰি নাথাকিবা। নে আৰু কোনোবা আছেই? মেঘা, মই তোক আগতেও কৈছোঁ, দেউতাৰ বিষয়ে তই এনেকৈ বেয়াকৈ নকবি। তেনেকুৱা একো নহয়। আচলতে নাজানো হঠাতে কি হ'ল, ৰাতিপুৱা পৰা অলপ অলপকৈ বিষাই আছিলে। মাজনী ক। দেউতা কি কৰিছা? এনেই শুই আছো। ভালে আছনে তই? মই বাৰু ঠিকে আছোঁ। এই সময়ত শুইছা যে তুমি? নাই, অকলেনো কি কৰিম, সেইকাৰণে। পেহী নাই নেকি? পেহী পাকঘৰত ভাত ৰান্ধি আৰু আছে। ই নাজানো, ই বৰ বেয়া হৈছে মাজনী। পেহীৰ লগত কাজিয়া লাগি ঘৰলৈ নাহো বুলি ওলাই গুচি গ'ল। যাওক, এনেও আহিব। হ'ব দিয়া বাৰু দেউতা, মই কথা পাতিম তাৰ লগত। তুমি একো চিন্তা কৰি নাথাকিবা দেই। হ'ব দে। থৈছোঁ। টকা বা কিয় লাগিছিল তাক? এই যা, যি হয় হ'ব। এইটোনো কি নতুন ঘটনা তাৰ? ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দি আহিলোঁ। বহুদিন হ'ল মই ফ্ৰেঞ্চ ফ্ৰাইজ খোৱাই নাই। জানো, আচলতে কি জানা, তুমি নিজক কোনোদিনে গুৰুত্ব দি নাপালা, আৰু মানুহে নিজক ভাল পাব পৰাটো ৱাৰ্ড। তই বৰ ডাঙৰ হ'লিও চাচোন, মাৰক বুজাব পৰা হ'লি। হ'ব আৰু মা, আমিতো এনেও ডিচাইড কৰিছোৱে ন যে আমি সদায় ফ্ৰেণ্ডছ হৈ থাকিম বুলি। বাৰু, মই তোক কথা এটা ক'বৰ কাৰণেহে আজি লগ কৰিছিলোঁ। কোৱা। তই দেউতাৰক যেনেকৈ বেয়া পাৱ, আচলতে তেওঁ ইমান বেয়া পাবলগীয়া মানুহ নহয়। তুমি কি কোৱা মা? তোমাৰ এই মানুহজনৰ ভুলবোৰ ভুল নহয় বুলি কৈ বৰ ভাল লাগে ন? প্লিজ এইবোৰ কথা কৈ আৰু মোক বৰ নকৰিবা। নহয় মেঘা, আচলতে মোৰ গাতো দোষ আছে। মই তেওঁক কোনোদিনে বুজিবলৈ চেষ্টা নকৰিলোঁ। সেইকাৰণে তেওঁ 20টা বছৰে আমাৰ পৰা লুকুৱাই ৰাখিছিল যে তেওঁৰ আৰু এগৰাকী পত্নী আৰু ছোৱালী আছে। নে আৰু কোনোবা আছেই? মেঘা, মই তোক আগতেও কৈছোঁ, দেউতাৰ বিষয়ে তই এনেকৈ বেয়াকৈ নকবি। যিয়ে নহওক, তেওঁ তোৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি আছে। তোক আজিলৈকে একোৰে অভাৱ হ'বলৈ দিয়া নাই। অহ' মা প্লিজ, তুমি কিয় সঁচাবোৰ মানি ল'ব নোৱাৰা? আৰু তুমি কি ভাবা, টকা পইচাৰ অভাৱ নিদিলেই কি এজন দেউতাকৰ দায়িত্ব শেষ?
আৰু তোমাকোতো কেতিয়াও টকা পইচাৰ একো অভাৱেই দিয়া নাই তেন্তে তুমি কিহৰ কাৰণে কান্দা কিহৰ কাৰণে পাগলামিবোৰ কৰা তুমি কেতিয়া আহিলা জাষ্ট কি হ'ল বহুত মূৰ বিষাইছে পানী আনো নে চাহ খাবা দিনটো বেছিকৈ লেপটপত কাম কৰিলা চাগে সেইকাৰণে বিষাইছে তেনেকুৱা একো নহয় আচলতে নাজানো হঠাতে কি হ'ল ৰাতিপুৱা অলপ অলপকৈ বিষাই আছিলে ৰ'বা মই চাহ কৰি আনো নালাগে চাহ নালাগে তেনেহ'লে মুখ হাতকে ধুই লোৱা নেকি কিজানিবা অলপ ভাল লাগে তাকে বেছি বিষাইছো এটা কাম কৰা তুমি বেডৰুমলৈকে ব'লা মুখ হাতকেইটা ধুই লোৱা মই বাৰু মূৰটো অকণমান মালিচ কৰি দিম ভাল লাগিব তেতিয়া ব'লা গৈ আছো এই ৰ'বাচোন তেওঁ কিয় বিয়া নকৰালে দেউতাই কয় মায়ে বোলে আমাৰ দায়িত্ব দি গুচি গ'ল তাৰপিছত আমাৰ অসুবিধা হ'ব বুলি তেওঁ বিয়া নোসোমালে এবাৰ জ্বৰ হওঁতে যে গোটেই ৰাতিটো মোৰ কাষতে বহি থাকিল সেই কথাটোহে মনত আছে ইয়াৰ আগতো কিমান চাগে তুমি টেনশ্যনবোৰ ইমান বেছি কৰি লোৱা সেইকাৰণে মূৰৰ বিষ হৈছে অনবৰতে চাহেই খাই থাকা ক'লেও নুশুনা ইমান বেছি চাহ খোৱাটো ভাল কথা নহয় নহয় অধিক মাত্ৰা চব বস্তুৱে বেয়া মদ খাবলৈ নিশিকিলো যে সেইকাৰণে চাহকে খাওঁ আৰু সেই বুলিও ইমানকৈ চাহ খায়নে চাহে মোৰ বিষ ভালে কৰে চাহৰ কাৰণে হোৱা নাই চাহৰ কাৰণে মূৰৰ বিষ নহয় বাৰু কিন্তু বেলেগ কিবা বেমাৰ লাগে বুলিহে ভয় লাগে কিয় মোৰ বেমাৰ হ'ব বুলি তোমাৰ ভয় লাগে কিয় তোমাৰ বেমাৰ হ'ব বুলি আৰু কাৰ ভয় লাগে আগতে মাৰ চিন্তা হৈছিল মোৰ বেমাৰ হ'ব বুলি তেওঁ বিৰাট চিন্তা কৰিছিল
এবাৰ জ্বৰ হওঁতে যে গোটেই ৰাতিটো মোৰ কাষতে বহি থাকিল। সেই কথাটোহে মনত আছে। ইয়াৰ আগতো কিমান চাগে মাকবোৰ তেনেকুৱাই, সন্তানৰ কাৰণে যিকোনো কামেই কৰিব পাৰে। কিন্তু দেউতাকবোৰ কিয় তেনেকুৱা নহয় ৰাখিনি? হ'ব, তুমি এতিয়া এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। তুমি অকণমান ৰেষ্ট লোৱাচোন, মই কিটচেনৰ পৰা আহোঁগৈ। হ'ব, যোৱা। ৰাগিনী, তোমাৰ চকুচুৰি বৰ ধুনীয়া। সঁচাই কিবা এটা যাদু আছে তোমাৰ মাজত ৰাগিনী। চোৱাচোন, তুমি সেই চুই দিয়াৰ লগে লগে বিষ কলৈ পলাই গ'ল খবৰেই নাই। মামা চা। অঁ, এই গাটো ভাল পাইছে নে অকণমান? অলপ ভাল পাইছে বোলে, অফিচ যাব লাগিব হেনো। অফিচ যাওক দিয়া, যাবই লাগিব। তাৰ অফিচৰ মানুহবিলাকক বৰ বিশ্বাস কৰিব নোৱাৰি। কোনোবা এজনে চাই নাথাকিলে বৰ খেলি মেলি লগায়। অ' মামা, কৃষ্ণদাকটো বিশ্বাস কৰে। কৃষ্ণ ভাল ল'ৰা, কিন্তু কিমান মেনেজ কৰিব? অঁ, তুমি চাহ খালা? নাই, খাবলৈ মনেই যোৱা নাই দেখোন। নিজৰ খোৱা বোৱাত যত্ন নিজেই লৈ থাকিবা। এই হেৰি, তোমাৰতো পেহীয়ে অনবৰতে কৈয়ে থাকে। পেহীয়েতো ঘৰত অলপ পাছে পাছে যোগান ধৰিয়ে থাকে। বনোৱা মেলাত পেহী বিৰাট পাকৈত। এই ৰ'বাচোন, তেওঁ কিয় বিয়া নকৰালে? দেউতাই কয় মায়ে বোলে আমাৰ দায়িত্ব দি গুচি গ'ল, তাৰপিছত আমাৰ অসুবিধা হ'ব বুলিয়ে তেওঁ বিয়া নোসোমালে। তাৰ পাছতো অৱশ্যে দেউতাই কৈছে বহুতবাৰ বিয়া হ'বলৈ, তেওঁ দেখোন মনেই নকৰিলে। এটা সময়ত মনো নোযোৱা হৈ যায়। দায়িত্বও থাকে নহয়, তাতে নিজৰ মানুহ। বহুত কথাই থাকে জীৱনত, বুজিছা মানুহৰ। এই তুমি এটা কাম কৰা, তাৰ কাৰণে খোৱাৰ যোগাৰ কৰাৰ গৈ যোৱা। অঁ, কৰোঁ। বাৰু, এই গুৱাহাটীখন এক প্ৰকাৰে ক্ৰাইম চিটিয়ে হৈ গৈছে দেই। যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীবন